আজি মই বনাবলৈ লৈছোঁ কাবলি বুটৰ ৰেচিপি। বুটখিনি ভিজাই থৈছিলোঁ, ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া ধুই দাই ল'লোঁ, ধুনীয়াকৈ ধুই দিছোঁ। এফালে লৈ লৈছোঁ বনাবলৈ। চাক কি ধুনীয়া হৈছে। মই সিজাই লোৱা নাই, কেঁচাটোৱে লৈছোঁ। আছে এইফালে ধনিয়া পাত, জলকীয়া, পিঁয়াজ এইবিলাক গছৰ পৰাই উঠাই আনিলোঁ। উঠাই আনি পেলাই ধুই আছোঁ। এতিয়া কাটি পেলাই বুটত দি দিম। চাই থাকক আপোনালোকে ব্লগ ভিডিঅ'ৰ জৰিয়তে। এফালে দি দিছোঁ বুটত নিমখ, যিমানখিনি লাগে নিমখ জোখতে দি দিছোঁ। দি দিম জলকীয়া গুড়ি 2 চামুচমান দি দিলোঁ। এফালে দি দিম জিৰা গুড়ি, দি দিম ৰং গুড়ি, 1 চামুচে হৈ যাব ৰং গুড়ি। কাটি থৈছোঁ বিলাহী, পিঁয়াজ, জলকীয়া আৰু ধনিয়া পাত। কেৰাহীত দি দিলোঁ তেল, পাঁচফোৰণ, পিঁয়াজ এইবিলাক দি দিলোঁ। এতিয়া বুটখিনি গোটেইখিনি ঢালি দিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই দিম। লৰাই দিয়াৰ পিছত ঢাকি দিম। ঢাকি দিলে একেবাৰে ধুনীয়াকৈ হৈ আহিব, ভাজা হৈ যাব পূৰা। দেখিছে নহয় কি ধুনীয়াকৈ ভাজা হৈ গ'ল, সিজি গ'ল পূৰা। এতিয়া দি দিছোঁ পানীটো দি ধুনীয়াকৈ লৰাই চৰাই ঢাকি দিম। এতিয়া হৈ গ'ল পূৰা ৰেচিপিটো। দেখিবলৈ বহুত ধুনীয়া হৈছে। এয়া